কৃষ্ণৰ কথা তোমাৰ আগত এ নাম যতে কহুনো মোৰ শাস্ত্ৰ নাহি মনে অনখন্দে টিপিতি যেন অমৃত ভোজনে কোটি পুৰুষৰ মূৰ আছে মহাভাগ এতে কতুমাত সুধি বাক পাইলু লাগ হৰিহে কৃপাইতু জানিলো নিশ্চিত মৰণ বেলাত জাতু তুমি উপস্থিত। হে প্ৰভুসকল, অত্যন্ত গুৰুত্বপূৰ্ণ কথা এভাগ আহিছে আৰু এইখিনি আপোনালোকৰ সন্মুখত ব্যক্ত কৰি আমাৰ অনুষ্ঠান আমি সামৰিম। বাপসকল, মহাৰাজ পৰীক্ষিতে এটা ডাঙৰ কথা কৈছে যে মোৰ জীৱনত কৃষ্ণ কৃপা আছে, নহ'লে মৃত্যু সময়ত তোমাৰ নিচিনা এগৰাকী সামৰ্থ্যৱান গুৰু মই নাপালো। এইটো ডাঙৰ কথা কৈছে। মহাৰাজ পৰীক্ষিতে জানে যে 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব। এই কথা জনাৰ পিছত মহাৰাজ পৰীক্ষিতে তেওঁৰ পুত্ৰ জন্মেজয়ক সমস্ত ৰাজ্যভাৰ গোটাই থৈ তেওঁ কুশবনৰ আসন পাৰি গংগাৰ তীৰত বহি কৃষ্ণ চিন্তনত নিজক নিয়োজিত কৰিলে। এই কাৰণেই যে তেওঁ জানিলে যে 7 দিনৰ ভিতৰত তেওঁৰ দেহা অৱসান হ'ব। গতিকে মনুষ্য জন্ম ধৰি পৃথিৱীত যিহেতু তেওঁ থাকিলেই, এই 7 দিনৰ ভিতৰত তেওঁ জীৱনৰ উৎকৃষ্টতম কৰ্ম, শ্ৰেষ্ঠ কৰ্ম কি সাধন কৰি যাব তাৰ বিচাৰ কৰাত তেওঁ লাগিল। আৰু এনেকুৱা বিচাৰ আমাৰ মনলৈ কেতিয়াবা আহেনে? এটা সুদীৰ্ঘ জীৱন আমি পাৰ কৰি আহিছোঁ আৰু কিমান দিন থাকোঁ নাজানো, কিন্তু এই পাৰ কৰি অহা জীৱন সময়ছোৱাত আমি বাৰু আমাৰ জীৱনৰ উৎকৃষ্টতম কৰ্ম কিবা কৰিলোনে? ভগৱানৰ দ্বাৰা নিৰ্ণীত শ্ৰেষ্ঠ কৰ্ম আমাৰ জীৱনত কিবা সাধন হ'লনে? এই বুলি আমাৰ জানো প্ৰশ্ন হয়। কিন্তু মহাৰাজ পৰীক্ষিতৰ মনত এই প্ৰশ্নই উদুলি মুদুলি হৈ একদম পুৰা হেৰি হৈ থাকিল। সমিধান বিচাৰিলে তেওঁ, আৰু তেওঁ সমিধানত দেখিলে যে তেওঁৰ সন্মুখত বহি থকা হেজাৰ হেজাৰ বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিসকলৰ সন্মুখত তেওঁ এটি প্ৰশ্ন নিবেদন কৰিলে। অত্যন্ত সৰু প্ৰশ্ন এটা। সেই সৰু প্ৰশ্নটো হ'ল, মৃত্যুমুখী লোকৰ কি কাম? ম্ৰিয়মাণস্য কিম কাৰ্যম। হে মনীষী পণ্ডিত, ইয়াত কি কথা? মৃত্যুমুখী লোকৰ কি কাম? মৃত্যুমুখী লোকসকলৰ কি কাম, এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে ঋষিসকলে নিজৰ নিজৰ অভিজ্ঞতাৰ ওপৰত পুষ্ট হৈ নিজৰ নিজৰ মতসমূহ প্ৰকট কৰিছে। কিছুমান ঋষিয়ে কৈছে তুমি যজ্ঞ কৰা, কিছুমান ঋষিয়ে কৈছে তুমি হোম কৰা, কিছুমান ঋষিয়ে কৈছে তুমি তীৰ্থ ভ্ৰমণ কৰা, কিছুমান ঋষিয়ে ক'লে তুমি দান কৰা ইত্যাদি। এই যে বিভিন্ন ঋষিসকলে বিভিন্ন ৰাস্তা তেওঁক দেখুৱালে, পথ দেখুৱালে, মহাৰাজ পৰীক্ষিত বিভ্ৰান্তি হৈ গ'ল। মোৰ হাতত সময় নাই, কম সময়, কিন্তু আপোনালোকে দিলে মোক অনেক পথ, গতিকে মই এই 7 দিনৰ ভিতৰত মই ইয়াৰে কোনটো পন্থা হাতত ল'ম? সেইকাৰণে মহাৰাজ পৰীক্ষিতৰ মনত আৰু তেনেকুৱা 3টা প্ৰশ্ন আহিলে। আৰু সেই প্ৰশ্নসমূহৰ ভিতৰত আছিল এনেধৰণৰ
যে ইয়াৰে কোনটো পথ হাতত ল'লে মোৰ ঋষি সাপৰ পৰা মই মুক্ত হ'ম। ঋষিসকলে ক'লে নাই, ইয়াৰ কোনো ৰাস্তা নাই। দ্বিতীয় হ'ল কি, যে মই তক্ষকৰ যন্ত্ৰণাৰ পৰা, বিষৰ যন্ত্ৰণাৰ পৰা মুক্ত হ'ব পাৰিম নে নোৱাৰিম? বোলে নাই, নোৱাৰে। তৃতীয় প্ৰশ্নটো আছিল কি, যে তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? তক্ষকডাল দেখাকে মৰা আৰু নেদেখাকে মৰাৰ মাজত কি পাৰ্থক্য আছে? মহাৰাজ পৰীক্ষিতৰ এই প্ৰশ্নত সকলোবিলাক আচৰিত হ'ল। বোলে হে মহাৰাজ, তক্ষকে দংশন কৰিব, তোমাৰ মৃত্যু হ'ব। এই তক্ষকডাল নেদেখাকে মৰাৰ আৰু দেখাকে মৰাৰ কি পাৰ্থক্য আছে? গতিকে মহাৰাজ পৰীক্ষিতে ক'লে যে মই শাস্ত্ৰ সম্পৰ্কে বেছি নাজানো, কিন্তু মই এটা কথা জানো, যে জ্বৰ ভৰতে মৃত্যুৰ সময়ত হৰিণটোৰ কথা ভাবি ভাবি মৰিলে কাৰণে পৰৱৰ্তী জন্ম হৰিণ জন্ম প্ৰাপ্ত হ'ল। আৰু মই পৰীক্ষিতেও যদি মৃত্যুৰ সময়ত এডাল সাপ দেখি দেখি মৰো, তেতিয়াহ'লে দেখোন মোৰ ইয়াৰ পিছৰ জন্ম সৰ্পজনী হৈ সাপ হ'ব মোৰ জন্ম। মোৰ মনুষ্য জন্ম ক'ত সাৰ্থক হ'ল? এতিয়া প্ৰভু কল পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম। এইটো জীৱৰ ব্যৱস্থা। আমি মৰিলো, গৰু হলো, কুকুৰ হলো, শিয়াল হলো, এনেকে 84 লক্ষ জনী আমি ভ্ৰমণ কৰি থাকো। এইটো জীৱন নহয়, এইটো বন্ধনৰ উপৰি বন্ধন, বন্ধনৰ উপৰি বন্ধন। কিন্তু মনুষ্য জন্ম এটা সুযোগ। এই সুযোগত মনুষ্য জন্ম প্ৰাপ্ত হোৱা জীৱই মনুষ্য জন্মতেই জীৱনৰ পৰম সাৰ্থকতা তেওঁলোকে নিৰূপণ কৰি এই জন্মতে তেওঁলোকৰ আৰু যাতে দ্বিতীয় জন্ম প্ৰাপ্ত নহয় তাৰ ব্যৱস্থা কৰিব পাৰে। এইটোকে নিগম মাৰ্গ বোলে, নিবৃত্তি মাৰ্গ। মহাপুৰুষ শংকৰদেৱে যিটো মাৰ্গৰ কথা উল্লেখ কৰিছে, জনম ভগৱন্ত ভজিয়া জনম বাহুৰাৱে, জন্মটোক ৰোধ কৰিব পাৰি, আৰু জন্ম যাতে হ'বলগীয়া নাই। মহাৰাজ পৰীক্ষিতৰ এই প্ৰশ্নত বাকী ঋষিসকল মৌন হৈ গ'ল। কিন্তু পৰম সাধক ঋষি ব্যাসানন্দন মহামুনি শুকদেৱ থিয় হ'ল যে হে ৰাজন, যদি তুমি বিচৰা তেতিয়াহ'লে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। মহাৰাজ পৰীক্ষিত বোলে কওক গুৰুদেৱ। শুকদেৱক দেখি মহাৰাজ পৰীক্ষিত আপ্লুত হৈ গ'ল। দেখিবলৈ কৃষ্ণ বৰ্ণ, সাক্ষাৎ ভগৱান কৃষ্ণৰ নিচিনা দেখিবলৈ, মাত্ৰ অলংকাৰবিলাক নাই। ভগৱান কৃষ্ণ বিভিন্ন অলংকাৰেৰে ভূষিত, আৰু মহামুনি শুকদেৱৰ শৰীৰত বিনে অংগ ভূষণ পেশী শোভন। কোনো অংগত মানে কোনো অলংকাৰে নাই, কাপোৰ নাই, একো নাই, নিৰ্বস্ত্ৰ, সম্পূৰ্ণ বিবস্ত্ৰ। শুকদেৱক সোণৰ সিংহাসন আনি নিজ শিৰত তুলি আনি সোণৰ সিংহাসন দি বহুৱালে, আৰু শুকদেৱৰ শ্ৰীচৰণ গংগা জল, তুলসী পত্ৰ, পুষ্প আদি প্ৰদান কৰি সেই চৰণ তেওঁ ধুৱাইছে, আৰু গুৰুৰ চৰণ পাদুদক শিৰত অভিষেক কৰিছে। হে গুৰুদেৱ, মোক উদ্ধাৰ কৰা, কৃপা কৰা। মৃয়মা অনস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম। ইয়াৰ অৰ্থ তেওঁ কি বুলি কৈছে? শ্ৰৱণম কীৰ্তনম, শ্ৰৱণ কীৰ্তনেই তোমাৰ কাৰণে শ্ৰেষ্ঠ পন্থা। ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰা। কৈছে যে শ্ৰৱণ কীৰ্তন কৰিলে ঋষি সাপটো ব্যৰ্থ হ'বনে গুৰুদেৱ? আকৌ একেটা প্ৰশ্ন। তেতিয়া কৈছে যে শ্ৰৱণ কীৰ্তন কৰিলে বুলি নহয়, কোনো ব্যৱস্থাতেই ঋষি সাপ ব্যৰ্থ নহয়, ঋষি সাপ হ'বই। তেতিয়াহ'লে তক্ষকৰ দংশনৰ পৰা মোৰ শৰীৰত যিটো যন্ত্ৰণা সৃষ্টি হ'ব, সেই যন্ত্ৰণাৰ পৰা মই মুক্ত হ'ব পাৰিম নে নোৱাৰিম? তেতিয়া শুকদেৱে ক'লে যে যদি তোমাক দংশন কৰে তেতিয়াহ'লে তুমি যন্ত্ৰণা পাবা, কিন্তু তোমাক দংশন নকৰি কেৱল তোমাৰ শৰীৰটোক যদি দংশন কৰে তেতিয়াহ'লে তুমি বিষ যন্ত্ৰণা নোপোৱা।
বোলে গুৰুদেৱ তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই বোলে যদি তোমাৰ শৰীৰটোক দংশন কৰাৰ আগতেই তোমাৰ লিংগ দেহৰ পৰা তুমি তোমাক আঁতৰাই দিব পাৰা তেতিয়াহ'লে তো দেখাৰ প্ৰশ্নই নাহে উত্তৰটো অলপ বেলেগ হ'ল আগৰ লেখিয়াত মহাৰাজ পৰীক্ষিতে বোলে গুৰুদেৱ তেতিয়াহ'লে মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি এৰা তুমি বেলেগ তোমাৰ শৰীৰটো বেলেগ তুমি পৰীক্ষিত তোমাৰ শৰীৰটো বেলেগ তেতিয়াহ'লে মোক বুজাই দিয়ক প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলা ৰাজত মহামুনীন্দ্ৰ মহন্তে এইখিনি কথাকে বুজাইছে তুমি বেলেগ তোমাৰ শৰীৰটো বেলেগ আমি বিলাকে কি ভাবো যে মোৰ ভিতৰত বহি থকা যিটো মই সেই মইটো আমি বিলাকে উপলব্ধি কৰিব নোৱাৰো মহাৰাজ পৰীক্ষিতক ভাগৱতৰ দ্বাৰা সেই মই উপলব্ধিটো কৰাইছিল যে তোমাৰ ভিতৰত এজন মই বহি আছে আৰু সেই মই এজনেই জগতত নিজকে তেওঁ মই ক'ব পাৰে আমি বিলাকে নিজকে মই ক'ব নোৱাৰো মই মত্ত অহংকাৰ আহি যাব অহম মম ভাৱনাই আমাক বেৰি ধৰিব হে প্ৰভু পৰীক্ষিত বেলেগ কোনো নহয় পৰীক্ষিতটো পৰীক্ষিতে আছিল আমি বিলাকো সেই একেই পৰীক্ষিত আমিও সেই 7 দিনৰ ভিতৰতে এসপ্তাহৰ কোনোবা এটা বাৰত সময় তক্ষকৰ দংশনত আমিও ইহলীলা সম্বৰণ কৰিম এটা প্ৰশ্ন হ'ল এৰি অহা দিনসমূহত আমি আমাৰ জীৱনৰ শ্ৰেষ্ঠতম কৰ্ম উৎকৃষ্টতম কৰ্ম সাধন কৰিলো নে তে ভাগৱত মতে সেই উৎকৃষ্টতম কৰ্ম হ'ল পৰীক্ষিতে ইয়াত কৈছে যে এইটো মোৰ কাৰণে ভগৱানৰ কৃপা যে তোমাৰ নিচিনা সামৰ্থ্য গুৰু মোৰ জীৱনত প্ৰাপ্ত হ'ল আৰু মই ঈশ্বৰ কৃষ্ণক ভজনা কৰি তেওঁৰ চৰণতে সমৰ্পিত কৰাৰ যিটো ব্যৱস্থা সেইটো মোৰ জীৱনত মোৰ প্ৰাপ্ত হ'ল আৰু মই ধন্য হ'ল তে সেইকাৰণে হে প্ৰভুসকল ইয়াত এই কথা বৰ্ণন কৰিছে যে এতেকে তোমাকো সুধিবাকো পাইলো লাগ কৌটি পুৰুষৰ মোৰ আছে মহাভাগ মোৰ কৌটি পুৰুষৰ মহাভাগ্য মোৰ জীৱনত সঞ্চিত হৈ আছে সেইকাৰণে তোমাৰ নিচিনা পুৰুষক মই এই কথা সুধিবলৈ মোৰ জীৱনত সুযোগ পালো বাপসকল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱৰ নিচিনা মহা সন্ত পুৰুষসকলে আমাক অবনিশি সাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম দিনে ৰাতি মহাপুৰুষে বেদ আদি বিচাৰ কৰি হৰিনাম ধৰ্ম ব্যক্ত কৰি থৈ গ'ল গতিকে সেই হৰিনামৰ ব্যৱস্থা ভাৰতবৰ্ষত অনেক পন্থ আছে প্ৰভুসকল ইয়াৰ অৰ্থ এইটো নহয় যে আমি অন্য পন্থাসমূহক অৱজ্ঞা কৰিব লাগে নালাগে কৰিব এশৰণৰ অৰ্থ এইটো নহয় যে মই কেৱল কৃষ্ণক ভজনা কৰো সেইকাৰণে অন্য দেৱী দেৱক মই নিন্দা কৰিম এনেকুৱা কথাও কিন্তু নাই আমি এনেকুৱা কথা কেতিয়াও নকওঁ কাৰোবাৰ আস্থাৰ প্ৰতি কেতিয়াও ভেঙুচালি নকৰিব এইটো এশৰণ ধৰ্মৰ পৰিপন্থী আছে বিৰুদ্ধাচাৰ এখন হৰিনাম ধৰ্ম এনেকুৱা এটা বিশুদ্ধ বস্তু যে এই এখন হৰিনাম ধৰ্ম হৃদয়ত ধাৰণ কৰি লৈ যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰি হলেও তেওঁ এখন ৰক্ষা কৰিবৰ কাৰণে এজন ব্যক্তি যত্ন কৰে কিন্তু কোনোবাই যদি কোনোবা দেৱ দেৱী অন্য পূজা সেৱা কৰে সেই সকলক অৱজ্ঞা কৰাৰ অৰ্থ কিন্তু নাই কৰিব নাই বা কোনোবা পন্থক কেতিয়াও উপলুঙা কৰাৰ কোনো যুক্তিযুক্ততা নাই শংকৰদেৱ আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অন্য গুৰুক আমি অৱহেলা কৰিম শংকৰদেৱ গুৰুজনা মোৰ হৃদয়ত যিডোখৰ স্থান লৈ বহি আছে সেই স্থানডোখৰত অন্য গুৰুক মই বহুৱাই নলওঁ এইটোত মই দৃঢ় কিন্তু সেই বুলি অন্য গুৰুক অৱহেলা বা অৱজ্ঞাৰ দৃষ্টিৰে চাম এনেও নহয় আপোনালোকে জানে মথুৰা দাস বুঢ়া এটা যাৰ নাম গোপাল দাস তাঁতী আছিলে গোপাল তাঁতী যিজনে আমাৰ বৃন্দাবনী বস্ত্ৰ বৈছিলে সেই গোপাল তাঁতীয়ে প্ৰথমতে হেৰি চৈতন্যদেৱৰ ওচৰত শৰণ লৈছিলে শংকৰদেৱৰ মহিমা জানি তেওঁ এদিন শংকৰদেৱৰ ওচৰলৈকে গ'ল আৰু তেওঁলোক 3 জন গৈছিলে বোলে গুৰুদেৱ আমাক শৰণ দিবনে আপুনি বোলে কিয় সুধিলা বোলে ইতিমধ্যে আমি কিন্তু
অমুক গুৰুৰ ওচৰত শৰণ গ্ৰহণ কৰিছোঁ। গুৰুজনাই বোলে দিয়া তোমালোকৰ যিজনা গুৰুৰ ওচৰত শৰণ লৈছিলা সেই গুৰুজনাৰ নাম মাটিত লিখিলে বোলে এইবাৰ ভৰিৰে মুচি পেলোৱা। বাকী দুজনে মুচি দিলে, গোপাল দাঁতিয়ে নুমুচিলে। গুৰুজনাই কৈছে তুমি নুমুচিলা যে? বোলে হে কৃপাল গুৰু, তোমাৰ নিচিনা বৰিষ্ঠ পণ্ডিত, তোমাৰ নিচিনা সামৰ্থ্য গুৰুক মই আজি চিনিয়ে নাপালোহেঁতেন যদি এইজনে গুৰুৱে মোৰ জীৱনত প্ৰভাৱ নেপেলালেহেঁতেন। এইজনা গুৰুৱে মোৰ জীৱনত যি আধ্যাত্মিক প্ৰভাৱ পেলালে তাৰ ফলশ্ৰুতিত মই তোমাৰ নিচিনা এগৰাকী সামৰ্থ্য গুৰুক আজি মই চিনি পালো। মোৰ ভিতৰত থকা যিখিনি আধ্যাত্মিক চেতনা, সেই চেতনাখিনিক জাগ্ৰত এইজনেই কৰিলে। গতিকে আজি তোমাৰ নিচিনা সামৰ্থ্য গুৰু এজন প্ৰাপ্তিৰ পিছত এইজনা গুৰুক মই কেনেকৈ অৱমাননা কৰোঁ? তেতিয়া গুৰুজনাই কৈছিল ধন্য, মই তোমাকহে শৰণ দিম, এই দুজনক নিদিওঁ। কাৰণ এই দুজনাই এই নীতিটোক ভংগ কৰিলে। তোমালোকে মোৰ ওচৰত আহিছা বুলি অন্য কোনোবাক অৱজ্ঞা কৰিবা, এনে নীতি নাই। এয়া মহাপুৰুষৰ উদাৰ স্বভাৱ। গতিকে সেইকাৰণে ভাৰতবৰ্ষত আপোনালোকে চাব যে ভাৰতবৰ্ষত ৫ সহস্ৰাধিক পন্থ ভাৰতবৰ্ষত বিদ্যমান হৈ আছে। ধৰ্ম কিন্তু একেটাই ভাৰতবৰ্ষত, সনাতন ধৰ্ম। মহাপুৰুষ শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল বুলি আজিৰ তাৰিখত প্ৰশ্ন কৰিলে মানুহ উত্তৰ বিভিন্ন ধৰণে দিয়ে। কিছুমানে কয় শংকৰী ধৰ্ম, কিছুমানে কয় ভাগৱতী ধৰ্ম, কিছুমানে কয় বৈষ্ণৱ ধৰ্ম, নৱ বৈষ্ণৱ ধৰ্ম, আমুক তামুক অনেক কথা। কিন্তু গুৰুজনাই তেওঁৰ প্ৰৱৰ্তিত ধৰ্ম ব্যৱস্থাত, পন্থ ব্যৱস্থাত কেতিয়াও এইবিলাক নাম উল্লেখেই কৰা নাই। গুৰুজনাই এটাই শব্দ ব্যৱহাৰ কৰিছে, ইটো বিতুপন ধৰ্ম সনাতন, আকাশে কীৰ্তন কৰে সাধুজন। গুণমালাত এই কথা মহাপুৰুষে বৰ্ণন কৰিছে। অৱশ্যে মহাপুৰুষ মাধৱদেৱে গুৰু প্ৰশস্তি কৰিবলৈ যাওঁতে এই কথা উল্লেখ কৰিছে যে এক শৰণ হৰি নাম ধৰ্ম কহোঁ, ৰাজা কৰো পৰকাশ। এক শৰণ হৰিনাম ধৰ্মক ৰজা ধৰ্ম হিচাপে মহাপুৰুষে প্ৰতিষ্ঠা কৰিছিলে। কিন্তু গুৰুজনাই ক'তো লিখা নাই। গুৰুজনাই সনাতন ধৰ্ম বুলি লিখিছে, এইটো বিতুপন ধৰ্ম। গতিকে ভাৰতবৰ্ষত সমগ্ৰ এটাই ধৰ্ম ব্যৱস্থা, এইটো সনাতন ধৰ্ম। তাত বৈষ্ণৱ আছে, শাক্ত আছে, গণপত্য আছে, শৌৰ্য আছে, এনেকুৱা 5টা প্ৰকাৰ আছে। তেওঁলোকৰ আকৌ বিভিন্ন গুৰুসকলে স্থানীয়ভাৱে ভৌগোলিক পৰিক্ৰমাৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁলোকৰ খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন মাৰ্গ আৰু তেওঁলোকে প্ৰশস্ত কৰি থৈ গৈছে। আৰু অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিব্যৱস্থা, আমাৰ ৰীতি ৰিৱাজ, সংস্কৃতিৰ ওপৰত ভিত্তি কৰি মহাপুৰুষ শংকৰদেৱে দেখিলে যে আটাইতকৈ সহজ সৰল ধৰ্ম ব্যৱস্থা কেৱল ঈশ্বৰৰ নাম গাব লাগে, ভগৱানৰ ওচৰত শৰণ ল'ব লাগে, বাছ ইমানখিনি। এই ব্যৱস্থা মহাপুৰুষে দেখুৱাই থৈ গ'ল। গতিকে আমি ইয়াক পালন কৰিব লাগে। কিন্তু ইয়াৰ সমসাময়িকভাৱে ভাৰতবৰ্ষত যিমানবিলাক পন্থ চলি আছে, কোনো পন্থকে অৱজ্ঞা কৰাৰ কথা কিন্তু মহাপুৰুষে কৈ যোৱা নাই। এতিয়া ভাগৱত ব্যাখ্যাৰ নামত ইউটিউব চেনেলতে হওক, এতিয়া আমাৰ ভাগৱতীসকল বিতৰ্কত পৰিছে। আমাৰ এতিয়া ভয়ে লগা হৈছে। আমাৰ ভাগৱতীসকল কিছুমান ভাগৱতী এতিয়া বিতৰ্কত পৰিছে। কোনোবা দেৱতাক বেয়া বুলি কৈছে, কোনোবা ব্যৱস্থাক অৱজ্ঞা কৰিছে। কিন্তু সেই ব্যৱস্থাত প্ৰৱৰ্তি থকা লোকসকলে এই কথাত তেওঁলোকে ক্ষুণ্ণ হৈছে, বেয়া পাইছে। গতিকে আমাৰ উদ্দেশ্যটো এটাই হ'ব লাগে যে আমি ভাগৱত ক'বলৈ আহিছো, ভাগৱতে কি কৈছে আমি সেয়া ক'ব লাগে, ভাগৱতে কি দেখুৱাইছে আমি সেয়া কৰিব লাগে, মহাপুৰুষ শংকৰদেৱে কি কৈছে সেয়া কৰিব লাগে। কিন্তু আনৰ ব্যৱস্থা বেয়া বুলি কোৱাৰ যুক্তিযুক্ততা কিন্তু নাই বুলি আমাৰ মনে বিচাৰ কৰে। এই কথা এই দাসৰ মনত এইটো বিচাৰ হৈ থাকে। আপোনাৰ বাৰীটো ৰঙালাও লাগিছে আৰু মোৰ হেদালিটো ৰঙালাও লাগিছে। আমি দুজনে একেলগে এনেকে বজাৰত লাও বিক্ৰী কৰিবলৈ লৈছো। এখেতেও লাও উলিয়াইছে, ময়ো লাও উলিয়াইছো, তেখেতেও লাও উলিয়াইছে। আমি তিনিওজন লাও বেপাৰী বজাৰত ধৰি ললো। এতিয়া মই এনেকে ক'ব পাৰো যে মোৰ এই লাওটো পৃথিৱীৰ ভিতৰত মিঠা, মোৰ এই লাওটো সোনকালে সিজে, মোৰ এই লাওটোৰ ইমান সোৱাদ যে এনেকুৱা সোৱাদ আপুনি ক'তোৱেই নাপায়, এই বুলি ক'ব পাৰো। কিন্তু এনেকে নকৈ পেলাই যদি মই এনেকে বিক্ৰী কৰি থাকো বোলে এইকেইটা লাও নিকিনিব দেই, এইকেইটা লাও একদম বেয়া, এইকেইটা লাও নিসিজে, এইকেইটা লাও বেয়া, এই বুলি কোৱাৰ কিবা যুক্তি আছে নেকি? যিমান পাৰো মই মোৰ লাওকেইটাৰ গুণ মই
যিমান পাৰো বহা নিব পাৰো তাত কোনো বেয়া নাপায় কিন্তু আনক ভেজা দিয়া এইটো নিয়ম গতিকে মই প্ৰাৰ্থনা কৰোঁ এই সুযোগতে সকলোৰ প্ৰতি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তন কৰি থৈ যোৱা এখন হৰিনাম ধৰ্ম ইমান থুনুকা নহয় যে আপুনি ক'ৰবালৈ গ'লে ভাঙি চিঙি যাব মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তিত এখন হৰিনাম ধৰ্ম এনেকুৱা ব্যৱস্থা নহয় যে আপুনি ইয়াক নষ্ট কৰি পেলাব পাৰে নোৱাৰে ইমান দৃঢ় ব্যৱস্থা এটা গুৰুজনাই আমাক দি থৈ গ'ল কোনোবাই মানিবও পাৰে কোনোবাই নামানিবও পাৰে মানা সকলটো ভালে নামানা সকলক আপুনি বাধ্য কৰাব নোৱাৰে কাৰণ স্বাধীনতা আছে ধৰ্ম পালন কৰা সকলোৰে নিজা নিজা স্বাধীনতা আছে গতিকে পৰৰ ধৰ্মকো নিহিংসিবা কদাচিত কৰিবা সবাকো দায়া কৰিবা ভূতক দায়া সকৰ্ণচিত সকলোৰ প্ৰতি দায়া দৃষ্টি কৰিব লাগে গতিকে যিকি নহওক প্ৰভুকল পুৰঞ্জন আখ্যানৰ পিছত এইবাৰ ধ্ৰুৱ চৰিত্ৰ আদি আৰম্ভ হ'ব আৰু এই চৰিত্ৰ সোমালে মই সোমাবই লাগিব তাৰমানে সেইকাৰণে মই সোমাব খোজা নাই চৰিত্ৰটোত কাৰণ অত্যন্ত সুন্দৰ ধ্ৰুৱ চৰিত্ৰ এই যি ইয়াৰ পিছত আহিব যে ধ্ৰুৱ এটা আদৰ্শ আমাৰ কাৰণে চৰিত্ৰ ধ্ৰুৱ চৰিত্ৰ যে ধ্ৰুৱ চৰিত্ৰ সম্পৰ্কে আপোনালোকে জানে ধ্ৰুৱ চৰিত্ৰত আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱে মই কৈ থৈ যাওঁ আপোনালোকক যে উত্তানপাদ ৰজাৰ পুত্ৰ মহাৰাজ উত্তানপাদৰ পুত্ৰ ধ্ৰুৱ মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল কুৰুচি আৰু সুনীতি তো সুনীতিৰ পুত্ৰ হ'ল ধ্ৰুৱ আৰু কুৰুচিৰ পুত্ৰ হ'ল উত্তম তে কুৰুচি ৰজাৰ লগতে থাকে আৰু সুনীতি এলাগী গতিকে এলাগীৰ পুত্ৰ ধ্ৰুৱই এদিন ভৰা ৰাজসভাত তেওঁৰ বাপেকৰ কোলাত অৰ্থাৎ মহাৰাজ উত্তানপাদৰ কোলাত ওখ আসনত তেওঁৰ ভাতৃ উত্তম বহি থকা দেখি পূৰ্বৰ পৰা খেলি খেলি লগৰবিলাকৰ লগত দৌৰি আহি ধ্ৰুৱয়ো দেউতাকলে হাতখন মেলিলে মোকো তাতে উঠাই লোৱা বুলি আৰু তাকে দেখি ৰাজসভাত বহি থকা মহাৰাণীৰ আসনৰ পৰা কুৰুচিয়ে ক'লে যে এলাগীৰ পুত্ৰ হৈ উচ্চ সিংহাসনত ৰজাৰ কোলাত বহাৰ তোমাৰ যিটো হাবিয়া সেইটো তুমি ইমানতে সামৰি দিয়া পায় তোমাৰ এই জন্মত মৰি মোৰ গৰ্ভত জন্ম হ'ব লাগিব তেতিয়াহে তুমি তাত বহিব পাৰিবা বুলি কৈছে অথচ একেই ৰজাৰ পুত্ৰ দুগৰাকী ৰাণী এই কথাত ধ্ৰুৱ বৰ লজ্জিত হ'ল দুখী হ'ল আৰু কান্দি 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 তাতে থিয় হৈ থাকিল দেখিলে যে দেউতাক উত্তানপাদে মহাৰাণী কুৰুচিৰ ভয়ত একো ক'ব নোৱাৰিলে মাত মাতিব নোৱাৰিলে যি মহাৰাজ উত্তানপাদৰ ধনুৰ টংকাৰত বৰ বৰ বীৰসমূহ মূৰ্ছিত হৈ যায় সেই মহাপৰাক্ৰমী বীৰ ৰজা উত্তানপাদে এগৰাকী মহিলাৰ ভয়ত ৰাজসিংহাসনত চুপচাপ বহি থাকিল কান্দি থকা পুত্ৰ ধ্ৰুৱক কোলাত লোৱাৰ সাহস নকৰিলে আৰু সেই ধ্ৰুৱই আহি পেলাই তেওঁৰ মাতৃৰ আগত এই কথা কান্দি কান্দি যেতিয়া ক'লে আমাৰ এতিয়াৰ সময়ত বা আমাৰ অন্য মানুহ হোৱা হ'লে সুনীতিয়ে খেদি গ'লহেঁতেন কোন তুমি মোৰ পুত্ৰক এনেকে ক'বলৈ তোমাৰ পুত্ৰৰ যি অধিকাৰ আছে মোৰ পুত্ৰৰো একে অধিকাৰ আছে কিয় ক'বা বুলি কিন্তু সুনীতিয়ে এই কাম নকৰিলে প্ৰভুকল নাম দুটাতে পৰিচয় আছে এটা হ'ল সুৰুচি সম্পন্না আৰু এগৰাকী হ'ল সুনীতি সম্পন্ন যিসকল আমাৰ আইসকল যিসকল আই সুনীতিত বিদ্যমান হৈ থাকে তেওঁলোকৰ চৰিত্ৰই সুকীয়া সমাজত আৰু কেৱল ৰুচিত যিবিলাক মহিলা ব্যস্ত থাকে ধুন মাৰি ফুৰিব লাগে পিন্ধিব লাগে ভাল খাব লাগে ফুৰিব লাগে বাছ এই তো সেইসকলৰ চৰিত্ৰ বেলেগ আৰু যিবিলাক মহাসতীৰ লক্ষণ মহিয়সীৰ লক্ষণ সুনীতিযুক্ত মহিলা তেওঁক ধ্ৰুৱক জন্ম দিব পাৰে তেওঁৰ কোষত ধ্ৰুৱৰ জন্ম হয় মনত ৰাখিব সুনীতিয়ে কান্দিলে ধ্ৰুৱৰ মনলৈ প্ৰশ্ন আহিল মই বাৰু দেউতাৰ কথাটো দুখ পাই পেলাই কান্দিলো তুমি কিয় কান্দিছা বোলে মোৰো দুখ লাগিছে আচ্ছা তোমাৰে মোৰে দুখ কিহৰ কাৰণে এই দুখটো কেনেকে মোচন হ'ব
তেতিয়া সুনীতিয়ে ধ্ৰুৱক এটা ডাঙৰ বাক্য কৈছে। প্ৰভু কলাই হ'ল আমাৰ আইসকলৰ কাৰণে কৈছোঁ এই কথা। কৈছে যে হে বাছা, এই যে আমি আজি দুখ পাইছোঁ, কান্দিছোঁ, দুখ কৰিছোঁ, এইবিলাক সকলো তেওঁৰ ইচ্ছা, ভগৱানৰ ইচ্ছা। তেওঁ দুখহাৰী, সমস্ত লোকৰ দুখ তেওঁ মোচন কৰিব পাৰে। গতিকে আমি হয়তো ভগৱানক ক'ব জনা নাই যে হে ভগৱান, তুমি আমাৰ জীৱনৰ দুখবিলাক হৰণ কৰি নিয়া, হৰি লৈ যোৱা, মোচন কৰা। যদি আমি ভগৱানক এই প্ৰাৰ্থনা কৰোঁ, ভগৱানে আমাৰ জীৱনৰ দুখবিলাক লৈ যাব আৰু আমি তেতিয়া সেই দুখ আৰু আমাৰ জীৱনত নাথাকিব। ধ্ৰুৱই সিদ্ধান্ত ল'লে যে মই সেই ভগৱানক বিচাৰি যাম। ক'ত আছে সেই ভগৱান? মাকে ক'লে ঋষিবিলাকেতো অৰণ্যলৈ যোৱা দেখা পাওঁ, ময়ো অৰণ্যলৈ যাওঁ। অৰণ্যলৈ গুচি আহিলে এজন 5 বছৰীয়া ল'ৰাই ভগৱানক বিচাৰি, আৰু বৈকুণ্ঠত কম্পমান হৈ গ'ল এই দৃশ্যত। আৰে এগৰাকী 5 বছৰীয়া ল'ৰা, না জ্ঞান আছে, নে শিক্ষা আছে, নে গুৰুৰ গৃহত গৈছে, একো নাজানে, অথচ ভগৱানৰ অন্বেষণত গুচি আহিলে সমস্ত পৰিত্যাগ কৰি। এই দৃশ্য দেখি ভগৱান শ্ৰী নাৰায়ণে দেৱৰ্ষি নাৰদক আজ্ঞা কৰিলে যে হে দেৱৰ্ষি, সেই যে বালক ধ্ৰুৱই মোক বিচাৰি গুচি আহিছে, বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। বিনা গুৰু চৰণে মোক নাপায়। গতিকে তুমি তেওঁৰ গুৰু হিচাপে গৈ মোক কেনেকে পাব পাৰে সেই ৰাস্তাটো তুমি তেওঁক দেখুৱাই দিয়া। গতিকে দেৱৰ্ষি নাৰদ ভগৱানৰ আজ্ঞা লৈ জগতলৈ আহিছে। প্ৰভুসকল, আমাৰ ভাওনা আদিবিলাকত আমি নাৰদৰ চৰিত্ৰটোক অত্যন্ত এটা কৌতুক ধেমেলীয়া চৰিত্ৰ হিচাপে আমি উপস্থাপন কৰিবলৈ লৈছোঁ, বিশেষকৈ অসমত। যে নাৰদ এটা অত্যন্ত টুটুকীয়া, ওৰ কথাটোত লগোৱা খুচুৱা কৰা এটা একদম তৃতীয় শ্ৰেণীৰ এটা চৰিত্ৰ হিচাপে আমি উপস্থাপন কৰোঁ। কিন্তু এইটো অৰ্থ এনেকুৱা নহয়। দেৱৰ্ষি নাৰদৰ নিচিনা প্ৰসিদ্ধ গুৰু জগতত দ্বিতীয়জন পাবলৈ নাই। ধ্ৰুৱ, প্ৰহ্লাদ এইবিলাক যাৰ শিষ্য, যিজন গুৰুৰ। গতিকে পৰম প্ৰসিদ্ধ গুৰু দেৱৰ্ষি নাৰদে আহি ধ্ৰুৱক ক'লে, ক'ত যোৱা তুমি? কোন তুমি? বোলে মোৰ নাম ধ্ৰুৱ মহাৰাজ উত্তানপাদৰ মই পুত্ৰ। ক'লে যোৱা তুমি? বোলে মই অৰণ্যলৈ যাওঁ। কেলে? বোলে মই ঈশ্বৰক বিচাৰি যাওঁ। কিহৰ কাৰণে? তেওঁ আদ্যপান্ত বিৱৰি ক'লে। দেৱৰ্ষি নাৰদে শ্ৰৱণ কৰিলে, ক'লে বোলে এটা কথা নহয়, তুমি সৰু ল'ৰা, 5 বছৰীয়া ল'ৰা, তোমাৰনো ইমান মান অভিমান কিয় থাকিব লাগে? তোমাৰ বেমাতৃয়ে কিবা এটা তোমাক কৈছে, এইটোতেনো তুমি ইমান দুখ পাব লাগেনে? একো নাই, গৈ আকৌ মা বুলি মাত দিয়া, তেওঁ চব পাহৰিয়ে যাব। গতিকে মান অভিমান এইবিলাক জগতৰ বৰ ভাল বস্তু নহয়। বেদান্ত দৰ্শনৰ সূত্ৰ কৈ 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 এইটো খুব আচৰিত লাগে। ধ্ৰুৱ চৰিত্ৰত আপোনালোকে শুনিব যে ইমান তথ্য আৰু তত্ত্বগধুৰ কথাৰে ধ্ৰুৱক দেৱৰ্ষি নাৰদে বুজাইছে, যিখিনি আমি শুনিব লাগে। আমিবিলাকে অলপ অলপ কথাতে মান অভিমান হেম আচৰিত, মানে আচৰিত লাগে। এইবোৰ কৰোঁ। সৰুতে তাৰমানে কেতিয়াবা কিবা কিবি কথাত জগৰ লাগে। জগৰ লাগিলে আৰু মই ভাত চাত নাখাওঁ। মোৰ জীৱনৰ কথাই কৈছোঁ। মোৰ মায়ে এতিয়াও হাঁহে এইবিলাক কথা। শুই থাকোঁ, আৰু যিদিনাখন ভাত নাখাওঁ বুলি শুই থাকোঁ, সিদিনাখনে ভাল ভাল আঞ্জাবোৰ বনাব লাগেনে মানে, আৰু বাৰে বাৰে কথাটো আহি মোক শুনাকে আলোচনা কৰে। এতিয়া কি কৰা যায়? কৈও পেলালোঁ নাখাওঁ বুলি, এতিয়াতো ডাঙৰ কথা হ'ল। ইফালে আমাৰ সৰু ভাইটি আৰু ভণ্টিয়ে খাই খাই ক'বলৈ লৈছে, বা এইটো বৰ টেষ্টি হৈছে, আমুক হৈছে। বাবা ভাত খাবি? না মই নাখাওঁ বুলি কৈছোঁ নহয়, মই নাখাওঁৱেই। ইফালে ভিতৰে ভিতৰে প্ৰচণ্ড মন, আকৌ দুবাৰমান জোৰ কৰিলে উঠি যাম আৰু এনেকুৱা। আমাৰ বিলাকৰ এই মান অভিমান বিলাকৰ কি মূল্য আছে? মাতৃৰ আগত মোৰ এই মানৰ কিবা মূল্য থাকিল নেকি? বাবা কলিজা, মই তোৰ কাৰণে ইমান ধুনীয়াকৈ এইবোৰ বনাইছোঁ বাবা, উঠিয়া বুলি যেতিয়া মুখে গাই দুটামান চুমা খালে, ক'ৰ ভেম ক'ত গুচি গ'ল, আহি খালোঁ। আজিও মোৰ মাতৃয়ে এই কথা কৈ কৈ চকু পানী টুকে। মোক নেদেখে, তাৰমানে ঘূৰি ফুৰোঁ যিহেতু গোটেইখন। এই বছৰ মূৰত এদিন দেখে, গাঁৱত গ'লে কয় আৰু যে জগতৰ কাৰণে তোক এৰি দিলোঁ,
সমস্ত মাতৃবিলাককে তোৰ মাতৃ বুলি দি দিলোঁ মই আজি ধন্য বাবা অমুক তই নাহিলেও কথা নাই কিন্তু তই যে সৎকৰ্ম সাধন কৰি জগতত ফুৰিছ এইটোৱে মোৰ কাৰণে যথেষ্ট বাৰু এগৰাকী মাতৃৰ হৃদয়ত এইটো সন্তানৰ প্ৰতি থকা মোহ আমি সেই দৃষ্টিভংগী আমাৰ সেই ভেম সেই অভিমান স্বামীয়ে পত্নীৰ লগত কৰিব পত্নীয়ে স্বামীৰ লগত কৰিব পুত্ৰই মাতৃৰ লগত কৰিব এইবিলাক আচলতে খন্তেকীয়া এইবিলাক বস্তুক স্থায়িত্ব ৰূপ কেতিয়াও দিব নালাগে এই কথাকে দেৱৰ্ষি নাৰদে ধ্ৰুৱক বেদ বেদান্তৰ সূত্ৰৰে বুজাইছে ধ্ৰুৱই তেতিয়া কৈছে হে দেৱৰ্ষি তুমি যে কথাই প্ৰতি নাৰায়ণ নাৰায়ণ এনেকে আছা মই তোমাক বাধা কৰিছো নেকি বোলে নাই কৰা তেতিয়াহ'লে মই যে অৰণ্যলৈ ভগৱান বিচাৰি যাবলৈ ওলাইছো তুমি বাৰে বাৰে মোক কিয় বাধা কৰি আছা তোমাৰ কাম তুমি কৰা মোৰ কাম মই কৰোঁ তে মোক আজ্ঞা কৰা হে দেৱৰ্ষি মই ঈশ্বৰক বিচাৰি যাওঁ দেৱৰ্ষি নাৰদৰ ঠাইত যদি আমি হলোহেঁতেন এই ধ্ৰুৱ তোক শৰণ দিবলৈ মোক ভগৱানে পঠিয়াইছে তই এটা মই তোক শৰণ দিওঁ বাছ লেঠা শেষ কিন্তু দেৱৰ্ষি নাৰদে এই কামটো কৰা নাই আপোনালোকে অলপ মন কৰিব মই এনেই কোৱা নাই এই কথাখিনি লোহা গৰম হলেহে তাক পিটিব পাৰি আৰু যি মন যায় তাকে আকাৰ দিব পাৰি তাক যদি গৰমেই কৰি লোৱা নাই তাক পিটি সেই গঢ় দিবলৈ খোজাটো এটা ব্যৰ্থ চেষ্টা এজন ব্যক্তিক পূৰ্ণাংগ ৰূপত ভগৱান আৰু তেওঁৰ ওচৰত আশ্ৰিত হোৱা ব্যৱস্থা সম্পৰ্কে তেওঁক পূৰ্ণাংগ ৰূপত যেতিয়ালৈকে আপুনি জ্ঞানী কৰি নুতুলে তাক আপুনি শৰণ দি একো লাভ নাই কাৰণ তেওঁ নাজানে বিষয়টোৰ ওপৰত তেওঁৰ জ্ঞান নাই ধ্ৰুৱক ইমান বুজালে ধ্ৰুৱই নুবুজে দেৱৰ্ষি নাৰদে ঈশ্বৰৰ ওচৰত শৰণ লোৱাৰ অৱস্থালৈ ধ্ৰুৱক নিবৰ কাৰণে বাৰে বাৰে প্ৰয়াস কৰিছে কিন্তু এই প্ৰয়াসত দেৱৰ্ষি নাৰদ বাৰে বাৰে ফেইলৰ হৈছে বাৰে বাৰে অসফল হৈছে তেতিয়া ধ্ৰুৱক শেষবাৰৰ কাৰণে প্ৰয়াস কৰি চাইছে দেৱৰ্ষি নাৰদে এইটো প্ৰয়াসত যদি তেওঁ ফেইলৰ হৈ যায় তেতিয়াহ'লে তেওঁ ধ্ৰুৱক শৰণ নিদিলেহেঁতেন আৰু শেষ প্ৰয়াসটো কি জানে প্ৰভুসকল সহজ কথা এটা বাৰু ঠিক আছে হে মহাৰাজ উত্তানপাদৰ সুযোগ্য পুত্ৰ ধ্ৰুৱ হে ৰাজকুমাৰ তোমাক মই সশ্ৰদ্ধ সেৱা জনালো তুমি যোৱা অৰণ্যলৈ ঈশ্বৰ বিচাৰি শুভেচ্ছা জনালো তুমি যোৱা ঈশ্বৰক পাবা বিচাৰি মই আৰু তোমাক একো নকওঁ কিন্তু মই এটা কথা মাত্ৰ তোমাৰ পৰা জানিব পাৰোঁনে শেষবাৰৰ কাৰণে ধ্ৰুৱই কৈছে কোৱা কি ইমানবিলাকতো সুধিলে আৰু এটা কথাহে বোলে অৰণ্যত গৈ যে ঈশ্বৰ তুমি বিচাৰিবলৈ গৈ আছা আগতে বাৰু কেতিয়াবা ঈশ্বৰক তুমি দেখিছা নেকি কেনেকে চিনি পাবা এইজনে ঈশ্বৰ বুলি ঈশ্বৰৰ স্বৰূপ তুমি জানানে কেনেকুৱা দেখিবলৈ এই বাক্যটো ধ্ৰুৱ বান খাই গ'ল কথাটোতো হয় অৰণ্যত যদি ঈশ্বৰ আছে মই কেনেকে ঈশ্বৰ মইতো দেখাই নাই আজিলৈকে ঈশ্বৰৰ স্বৰূপ মই নাজানো হে দেৱৰ্ষি তুমিতো ঈশ্বৰৰ লগতেই থাকা